জুবিনৰ হত্যাৰ বা জুবিনৰ মৃত্যুৰ তদন্তক বিপথে পৰিচালিত কৰিবৰ বাবে আমাৰ মাজত কিছুমানে প্ৰচেষ্টা চলাইছে নেকি? জুবিনৰ মৃত্যুৰ সুযোগ লৈ সিদিনাখন গুৱাহাটী মহানগৰীত এক প্ৰকাৰ যি পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছিল, সেই পৰিৱেশৰ আঁৰত কোনবোৰ ব্যক্তি আছিল? মই ৰাইজক আকৌ এবাৰ ক'ম, চৰকাৰখনক আপোনালোকে বেয়া পাব পাৰে। আমি আপোনালোকৰ কিছুমানৰ ঘৰ এভিকশ্যন কৰিছোঁ, আপোনালোকে আমাক বেয়া পায়। কিন্তু এভিকশ্যনৰ প্ৰতিশোধ ল'বলৈ জুবিনক আপোনালোকে ঢাল হিচাপে ব্যৱহাৰ নকৰিব। জীৱনকালত কোনটো জাগাত আপোনালোকে জুবিনক সংগীত অনুষ্ঠান পৰিৱেশনৰ কাৰণে মাতিছিল? বাংলাদেশৰ পৰা মমতাজক লৈ অহা কেইবাটাও উদাহৰণ আছে, কিন্তু আপোনালোকৰ অঞ্চলবিলাকত গৈ জুবিনে সংগীত অনুষ্ঠানো পৰিৱেশন কৰিব পৰা নাছিল। জুবিনৰ মৃত্যুৰ পিছত আপোনালোকে কেনেকৈ জুবিনৰ অনুৰাগী হৈ পৰিলে? হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে প্ৰতিশোধ ল'ব লাগে। মোৰ ওপৰত আপোনালোকে প্ৰতিশোধ লওক, কিন্তু সেই প্ৰতিশোধ বা সেই মই কিয় এভিকশ্যন কৰিছোঁ তাৰ প্ৰতিশোধ আপোনালোকে জুবিনৰ নাম লৈ নকৰিব। ৰাজনীতি আমিও কৰোঁ, আমিও বুজি পাওঁ। আপোনালোকে যদি জুবিনক ইমানেই মৰম কৰিছিল, জীৱনকালত জুবিনৰ মমতাজৰ পৰিৱৰ্তে জুবিন গাৰ্গক কিয় মতা নাছিল অনুষ্ঠান পৰিৱেশনৰ কাৰণে? আৰু 2020 চনত 13 তাৰিখে যেতিয়া জুবিনৰ ওপৰত আক্ৰমণ হৈছিল, তেতিয়াতো আপোনালোকে ফেচবুকত লিখা নাছিলে। আজি এভিকশ্যনত বিজেপিয়ে আপোনালোকক এভিকশ্যন কৰিছে, বিজেপিৰ ওপৰত প্ৰতিশোধ ল'ব লাগে, আৰু তাৰ কাৰণে আপোনালোকে জুবিনৰ দুখজনক মৃত্যুক এডাল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব, তাক কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।